অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 5 এপ্ৰিল। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেলগে চাব পাৰিব। আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰখিনি একেলগে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, গো মাংস খাব পাৰিব মুছলমানে। গো মাংস ভক্ষণ কৰাত কোনো বাধা নাই মুছলমানৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তেওঁ ঘোষণা কৰে যে মুছলমানে গৰুৰ মাংস খাব পাৰিব। গৰুৰ মাংস খোৱাত কোনো বাধা নাই, কিন্তু দুটা চৰ্ত মানিব লাগিব। কি চৰ্ত? সবিশেষ চাব পাৰিব। অসমত মুছলমানে গো মাংস ভক্ষণ কৰিব পাৰিব। মুছলমানে গো মাংস খোৱাত কোনো বাধা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুছলমানে নিজৰ ঘৰৰ ভিতৰত গো মাংস খাব পাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংস খোৱাত দুটা চৰ্ত বান্ধি দিছে। এক নম্বৰটো হ'ল মুছলমানে নিজৰ ঘৰৰ ভিতৰত বহি গো মাংস খাব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। দ্বিতীয়টো হ'ল কিন্তু মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত গো মাংস খাব নোৱাৰে। আপোনাৰ ঘৰ যদি মন্দিৰৰ 5 কিলোমিটাৰৰ আশে পাশে আছে তেনেহ'লে তাত আপুনি গো মাংস খাব নোৱাৰিব। তাৰমানে মন্দিৰৰ পৰা 5 কিলোমিটাৰ দূৰত আপুনি অৱস্থান কৰি গো মাংস খাব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। হোটেলৰ ভিতৰত গো মাংস খাব নোৱাৰে। হোটেলৰ ভিতৰত বহি ৰাজহুৱা স্থানত বহি আপুনি গো মাংস ভক্ষণ কৰিব নোৱাৰিব। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানে গো মাংস খোৱাত কোনো বাধা নাই। মুছলমানে গো মাংস খোৱাত চৰকাৰে কোনো আপত্তি নাই। অসমত মুছলমানে গো মাংস খাব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু এইটো আছিল আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ। দিব বিচাৰিছোঁ মোবাইলৰ ৰিচাৰ্জক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। যিহেতু ৰাজ্যৰ প্ৰতিগৰাকীয়ে ব্যক্তিয়ে মোবাইলৰ ৰিচাৰ্জ তেওঁলোকে মাহে মাহে ভৰায়, আৰু মোবাইলৰ ৰিচাৰ্জক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথম খবৰটো হ'ল ৰিচাৰ্জ প্লেনৰ বাবে আহিব নতুন নিয়ম। 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব 199 টকাত। মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ। আপুনি এতিয়াৰ পৰা মাত্ৰ 99 টকাত আনলিমিটেড ছাৰ্ভিচ পাবলৈ গৈ আছে। সকলোৰে সমৰ্থনত হ'ব পাৰে এই নিয়ম। সদনত ৰাঘৱ চাদ্দাৰ বক্তব্যৰ পিছত এই সিদ্ধান্ত টেলিকম কোম্পানীৰ। সদনত ৰাঘৱ চাদ্দাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। মোবাইলৰ ৰিচাৰ্জৰ দাম কমাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু সদনত ৰাঘৱ চাদ্দাই এই কথা উল্লেখ কৰিছিল, গতিকে টেলিকম কোম্পানীসমূহে খুব শীঘ্ৰেই মোবাইলৰ ৰিচাৰ্জক লৈ এটা সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যদি মোবাইলৰ ৰিচাৰ্জক লৈ কোনো ধৰণৰ সিদ্ধান্ত লয় তেনেহ'লে নিশ্চয় মোবাইলৰ ৰিচাৰ্জৰ দাম কমিব। 349 টকাৰ ৰিচাৰ্জ 199 টকাত আপোনালোকে পাব পাৰে। লগতে 99 টকাত আপোনালোকে আনলিমিটেড ছাৰ্ভিচ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে মোবাইলৰ ৰিচাৰ্জক লৈ এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো হ'ল অৰুণোদয় আঁচনিক লৈ অহা খবৰ। অৰুণোদয় আঁচনি যিহেতু আপোনালোকে 1250 টকা পাই আছে মাহিলী, আৰু একেলগে আপোনালোকে 9000 টকাও পাইছে। আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ দিছে। তেওঁ কৈছে আৰু ঘোষণাও কৰিছে, এইটো সিদ্ধান্তও লোৱা হৈছে। গতিকে আপোনালোকৰ টেনশ্যন কৰিব নালাগে। যিসকলে নেকি অৰুণোদয় আঁচনি পাই আছিলে, 1250 টকা পাই আছিলে, সেইসকলৰ কাৰণে এইটো এটা ভাল খবৰ। আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 1250 টকা নাপায়, তাৰ পৰিৱৰ্তে আপোনালোকে 3000 টকা পাব। আপোনালোকে মনত ৰাখিব, ডাবলতকৈ অলপ বেছি। আপোনালোকে 1250 টকা পাই আছিলে, 1250 টকা ডাবল হ'ল 2500 টকা। 2500 টকাতকৈও আপুনি 500 টকা বেছি পাব। মানে মাহিলী আপুনি 3000 টকা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। আৰু এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰীয়ে পাই আছে, সেইসকল হিতাধিকাৰীৰ কাৰণে এইটো এটা বহুত ভাল খবৰ যে আপোনালোকে পৰৱৰ্তী মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা 3000কৈ চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। 1250ৰ পৰা 3000 টকালৈ অৰুণোদয় ধন বৃদ্ধিৰ সংকল্প ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে আহিল এটা ভাল খবৰ। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সংকল্পই আনিছে
ৰাজনৈতিক জোৱাৰ ৰাজ্যৰ মহিলাসকলক মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ প্ৰতিশ্ৰুতি বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন অহা 5 বছৰত অসমৰ বহু উন্নয়ন কৰাৰ সংকল্প লৈছে বিজেপি চৰকাৰে 1250 টকাৰ পৰা 3000 টকালৈ অৰুণোদয়ৰ ধন বৃদ্ধিৰ সংকল্প লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলক মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ প্ৰতিশ্ৰুতি যদি বিজেপি চৰকাৰ আহে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা 1250 টকাৰ পৰিৱৰ্তে 3000 টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে আৰু তেওঁ যেহেতু প্ৰতিশ্ৰুতি দিছে গতিকে বিজেপি চৰকাৰ আহিলে আপোনালোকে নিশ্চয় কনফাৰ্ম অৰুণোদয় আঁচনিৰ টকা মাহিলি 3000 টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিবই দিব বিচাৰিছোঁ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এটা ভাল খবৰ বুলিও আপোনালোকে ধৰি ল'ব পাৰে যিহেতু বৰ্তমান সময়ত ৰন্ধন গেছৰ খুব অভাৱ দেখা গৈছে ৰন্ধন গেছ পোৱা অলপ টান এইখিনিতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছক লৈ কৰিছে এটা ভাল মন্তব্য আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে চৰকাৰৰ তৰফৰ পৰা আপুনি বিনামূলীয়াকৈ দুটা ৰেচন কাৰ্ড লাভ কৰিব পাৰিব ৰেচন কাৰ্ড নহয় দুটা ৰন্ধন গেছ আপোনালোকে লাভ কৰিব পাৰিব যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বছৰেকত দুটাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ঘোষণা কৰিছে যে যিসকলৰ নেকি ৰেচন কাৰ্ড আছে অৰ্থাৎ দৰিদ্ৰ পৰিয়াল যিসকল আছে ৰেচন কাৰ্ড আছে BPLৰ মানুহ সেইসকলে বছৰেকত অৰ্থাৎ এবছৰত দুটাকৈ ফ্ৰী চিলিণ্ডাৰ চৰকাৰৰ তৰফৰ পৰা আপোনালোকে পাব এটকাও দিব নালাগে ডাইৰেক্ট ফ্ৰী পাব চৰকাৰৰ তৰফৰ পৰা মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ আৰু এই বিনামূলীয়া চিলিণ্ডাৰ আপুনি কেতিয়া পাব এইটোও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে এজেন্সিত পাব বিনামূলীয়া চিলিণ্ডাৰ অৰ্থাৎ চৰকাৰৰ যিটো গেছৰ বুক আছিল সেই বুকটো যদি আপুনি দেখুৱাব পাৰে বা ৰন্ধন গেছৰ যিটো কাৰ্ড আছিল সেই কাৰ্ডটো যদি আপুনি দেখুৱাব পাৰে তেনেহ'লে এজেন্সিৰ পৰা ডাইৰেক্ট বিনামূলীয়া আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ চৰকাৰৰ তৰফৰ পৰা পাব 1 টকাও আপোনালোকৰ দিব নালাগে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেহেতু বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু এই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এই বৃহৎ ঘোষণাটো কৰা দেখা গৈছে তেওঁ উল্লেখ কৰিছে যে প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালে বিনামূলীয়াকৈ বছৰেকত দুটা চিলিণ্ডাৰ লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা বছৰেকত দুটাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব এই দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে এজেন্সিত পাব বিনামূলীয়া চিলিণ্ডাৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে তেওঁ কৈছে যে আমাক মিয়াৰ ভোট নালাগে বাংলাদেশী মিয়াৰ বিৰুদ্ধে ভয়ংকৰ পৰিৱেশ গঢ়ি তোলা হ'ব কামি খাৰ ভাঙি পেলোৱা হ'ব মিয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে তেওঁ কৈছে যে মিয়াৰ ভোট আমাৰ নালাগে মিয়াৰ কামি হাড় ভাঙি দিয়া হ'ব বিজেপিয়ে চৰকাৰ গঠন কৰিলে মিয়াৰ নিষ্ঠা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কংগ্ৰেছে মিয়াৰ ওচৰত সাৰেণ্ডাৰ কৰে বিজেপিয়ে কোনোদিনেই মিয়াৰ ওচৰত সাৰেণ্ডাৰ নকৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আমি বাংলাদেশী মিয়াক এইবাৰ এৰি নিদিওঁ কিন্তু ভাৰতীয় মুছলমান আৰু অসমীয়া মুছলমানৰ চিন্তা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ ভৰি হাত ভাঙিলো এইবাৰ বাংলাদেশী মিয়াৰ মেৰুদণ্ড ভাঙিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে বাংলাদেশী মিয়াক খেদাৰ পৰিৱেশ আমি গঢ়ি তুলিব লাগিব অসমত নিজৰ খৰচত অসম এৰি যাব লাগিব মিয়াই সংখ্যাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 90% মিয়াৰ ভোট থকা সমষ্টিটো মিয়াৰ ভোট নালাগে বুলি তেওঁ ঘোষণা কৰিছে এইটো এটা বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেটো সমষ্টিত 90% মিয়া আছে তথাপিও সেই সমষ্টিত মিয়াৰ ভোট নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কামি খাৰ ভাঙি পেলোৱা হ'ব মিয়াৰ কামি হাড় ভাঙি দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা দেখা গৈছে যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ হাত ভৰি ভাঙিলো এইবাৰ বাংলাদেশী মিয়াৰ মেৰুদণ্ড ভাঙিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে
ৰাজ্যত ৰন্ধন গেছৰ নাটনি হৈ থকাৰ সময়তে ৰন্ধন গেছৰ ৰমৰমীয়া অবৈধ বেচা চলিছে। প্ৰতি কেজি গেছ 200ৰ পৰা 250 টকাত বিক্ৰী কৰা হৈছে। ৰন্ধন গেছৰ নাটনিৰ মাজতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিপদজনকভাৱে কেজি হিচাপত চিলিণ্ডাৰৰ পৰা উলিয়াই বিক্ৰী কৰিছে গেছ। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড। 200ৰ পৰা 250 টকা পৰ্যন্ত বিক্ৰী কৰিছে প্ৰতি কেজি গেছ। সোণাপুৰৰ চামতাত এখন দোকানত অবৈধভাৱে বিক্ৰী কৰিছে গেছ। বিপদজনকভাৱে কেজি হিচাপত চিলিণ্ডাৰৰ পৰা উলিয়াই বিক্ৰী কৰি আছে গেছ। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড। 200ৰ পৰা 250 টকা পৰ্যন্ত বিক্ৰী কৰিছে প্ৰতি কেজি গেছ। সোণাপুৰৰ চামতাত এখন দোকানত অবৈধভাৱে বিক্ৰী কৰিছে গেছ। সৰু চিলিণ্ডাৰত কেজি হিচাপত গেছ ভৰাই বিক্ৰী কৰাক লৈ ক্ষুব্ধ হৈছে ৰাইজ। শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড। 200ৰ পৰা 250 টকা পৰ্যন্ত বিক্ৰী কৰিছে প্ৰতি কেজি গেছ। যিহেতু গেছৰ পৰা ডাঙৰ চিলিণ্ডাৰৰ পৰা গেছ ওলাইছে, গতিকে এই যিকোনো মুহূৰ্ততে ইয়াত এটা ভয়ংকৰ কাণ্ড সংঘটিত হ'ব পাৰে। শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। সৰু চিলিণ্ডাৰত কেজি হিচাপত গেছ ভৰাই বিক্ৰী কৰাক লৈ ক্ষুব্ধ হৈছে ৰাইজ। সোণাপুৰৰ চামতাত এখন দোকানত অবৈধভাৱে বিক্ৰী কৰিছে এই গেছ। আপুনি BA-BSc পাছ কৰি বহি আছে নেকি? তেনেহ'লে আপোনাৰ কাৰণে এইটো এটা ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিয়া দেখা গৈছে যে BA-BSc পাছ কৰি বহি থাকিব নালাগে। চাকৰি নোপোৱালৈকে এবছৰলৈ শিক্ষাৰ্থীয়ে লাভ কৰিব 2500 কোটি টকা। প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। BA-BSc BCom পঢ়ি আপোনাৰ বহি থাকিব নালাগে। চাকৰি পাবলৈ আপোনাৰ চাকৰি নোপোৱালৈকে এবছৰলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাহিলী আপোনাক 2500 কোটি টকা দিব, যাতে চাকৰি পোৱাত আপোনাৰ এই টকাখিনি সহায় হয়। আপুনি চাকৰি বিচাৰিব পাৰে, চাকৰিত এপ্লাই কৰিব পাৰে, বা চাকৰিৰ কাৰণে পঢ়িবলৈ যিখিনি কিতাপৰ দৰকাৰ হয় সেই কিতাপখিনি যাতে আপুনি ক্ৰয় কৰিব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে মাহিলী আপোনাক 2500 কোটি টকা চৰকাৰৰ তৰফৰ পৰা দিব আৰু আপুনি এই টকাৰ সহায়ত চৰকাৰী চাকৰিৰ বাবে পঢ়িব পাৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে শেষৰটো খবৰ, আৰু এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰাক প্ৰাথমিকৰ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা হ'ব বিনামূলীয়া। শিক্ষাৰ্থীসকলৰ বাবে বৃহৎ সংকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা হ'ব বিনামূলীয়া। শিক্ষাৰ্থীসকলৰ বাবে বৃহৎ সংকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ বাধা দূৰ কৰিব ৰাজ্য চৰকাৰে। অসমক শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য চৰকাৰৰ। অসমৰ শৈক্ষিক ক্ষেত্ৰ শক্তিশালী কৰি তুলিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষা হ'ব বিনামূলীয়া। শিক্ষাৰ্থীসকলৰ বাবে বৃহৎ সংকল্প মুখ্যমন্ত্ৰীৰ। অসমৰ শৈক্ষিক ক্ষেত্ৰ শক্তিশালী কৰি তুলিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু প্ৰাক প্ৰাথমিকৰ পৰা একেবাৰে স্নাতকোত্তৰলৈকে শিক্ষা একেবাৰে বিনামূলীয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ঘোষণা কৰিছে। আৰু আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে এতিয়াই শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে চাব পাৰে। এটা হ'লেও শ্বেয়াৰ কৰিব হোৱাটছআপ গ্ৰুপ বা ফেচবুকত, য'তেই পাৰে এবাৰ হ'লেও শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।